নমো নমঃ সুপ্রভাতম শ্রীমদ ভগবত গীতামৃত আজি শ্রীমদ ভগবত গীতাৰ ধ্যান যোগ নামৰ ৬ষ্ঠ অধ্যায়ৰ অষ্টদশ সংখ্যক শ্লোকভাগী হৈছে এনেধৰণৰ यदा विनियतं चित्तम् आत्मनैवावतिष्ठते निःस्पृहः सर्वकामेभ्यो युक्त इत्युच्यते तदा। এই বিশিষ্ট শ্লোকভাগীৰ বক্তা হৈছে শ্ৰীমদ ভগৱত শ্ৰীকৃষ্ণ। শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ যোগীয়ে যেতিয়া যোগাভ্যাসৰ দ্বাৰা চিত্তবৃত্তি নিৰোধ কৰে, সকলো কামনাৰ পৰা অনাসক্ত হৈ আঁতৰি থাকে আৰু তেওঁৰ মনটো নিজৰ আত্মাতে নিবিষ্ট হৈ থাকে, তেতিয়া যোগযুক্ত বুলি কোৱা হয় বুলি কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই এই বিশিষ্ট শ্লোকভাগী সখা অৰ্জুনৰ আগত উপস্থাপন কৰিছে। শ্লোকভাগীৰ তাৎপৰ্যাৰ্থত ভাষ্যকাৰে উল্লেখ কৰিছে যে সাধাৰণ মানুহৰ কাৰ্যকলাপতকৈ যোগীৰ কাৰ্যকলাপৰ পাৰ্থক্য দেখা পোৱা যায়। এজন যোগসিদ্ধ পুৰুষে কাৰ্যসমূহ সম্পূৰ্ণ পৃথকভাৱে কৰা বুলি ইয়াতে উল্লেখ কৰিছে আৰু সেয়া চৰম সত্য। এইখিনিতে যে যোগীৰ স্বভাৱতে সকলো ধৰণৰ জাগতিক কামনাৰ পৰা আঁতৰি থাকে, এনে কামনাৰ ভিতৰত যৌন কামনাই আটাইতকৈ প্ৰবল। এজন প্ৰকৃত যোগীয়ে এনে সাৰ্থকতা চিত্তবৃত্তিক সংযত কৰি ৰাখে যে তেওঁক আৰু কোনো ধৰণৰ জড়জাগতিক কামনাই তলাব নোৱাৰে। শ্ৰীমদ ভগৱত গীতাৰ বা শ্ৰীমদ ভগৱতৰ যি মহাপুৰাণ শ্ৰীমদ ভগৱতৰ যি নৱম স্কন্ধ, এই নৱম স্কন্ধৰ ৪ৰ্থ অধ্যায়ৰ যি অষ্টম ১০ আৰু ২০শতম শ্লোক, সেই শ্লোক দুফাকীত কৃষ্ণ ভাৱনা সম্পন্ন ব্যক্তিৰ স্বভাৱৰ বিষয়ে বা সংযত অৱস্থাৰ বিষয়ে উন্নত স্তৰৰ কেইটামান শ্লোকৰ উপস্থাপন কৰিছে। সেই শ্লোকভাগী হৈছে এনেধৰণৰ সবৈ মনঃ কৃষ্ণ পদাৰবিন্দয়োৰ্বাসাংসি বৈকুণ্ঠ গুণানুবৰ্ণনে কৰো হৰেৰ মন্দিৰ মাৰ্জনাদি সুশ্ৰুতিং সকাৰাচ্যুত সৎকথয়োদয়ে মকুণ্ড লিংগালয় দৰ্শনে দৃশৌ তৎপ্ৰীত্য গাত্ৰ স্পৰ্শে অংগসংগমম ঘ্ৰাণংশ তৎপাদ সৰোজ সৌৰভে শ্ৰীমৎতুল্যা ৰচনাং তদৰ্পিতে পাদৌ হৰেঃ ক্ষেত্ৰ পদানুসৰ্পণে শিৰৌ ঋষিকেশ পদাভিবন্দনে কামংশ দাস্যে ন তু কামকাম্যায় যথোত্তম শ্লোক জনাশ্ৰয়াৰতি। অৰ্থাৎ ৰজা অম্বৰীষে প্ৰথমে নিজৰ মনটো কৃষ্ণৰ চৰণকমলত চিন্তাত নিয়োজিত কৰিলে। তাৰ পাছত তেওঁৰ বাক্য প্ৰয়োগ কৰিলে ভগৱানৰ গুণানুকীৰ্তন কৰিবৰ বাবে। হাত দুখন নিয়োগ কৰিলে কৃষ্ণৰ মন্দিৰ আদি পৰিষ্কাৰ কৰাৰ কামত। কাণ দুখন নিয়োগ কৰিলে ভগৱানৰ লীলাৰ বিষয়ে সৎসংখ্যক কথা শুনাৰ কামত। আৰু চকু দুটা নিয়োগ কৰিলে ভগৱানৰ দিব্যৰূপ দৰ্শনত। স্পৰ্শেন্দ্ৰিয়ক নিয়োগ কৰিলে ভগৱানৰ ভক্ত ভৃত্যগণৰ স্পৰ্শ লাভৰ বাবে। ঘ্ৰাণেন্দ্ৰিয়ক নিয়োগ কৰিলে ভগৱানৰ চৰণত অৰ্পিত পদুম ফুলৰ ঘ্ৰাণ লোৱাৰ কামত। জিভাক নিয়োগ কৰিলে ভগৱানৰ চৰণত অৰ্পণ কৰা তুলসীৰ চাদ লোৱাৰ বাবে। আৰু ভৰি দুখনক লগালে তীৰ্থক্ষেত্ৰ আৰু ভগৱানৰ মন্দিৰ ভ্ৰমণৰ কামত। মূৰটোক ব্যৱহাৰ কৰিলে কৃষ্ণক প্ৰণাম জনোৱাত। আৰু তেওঁৰ কামনাক নিয়োগ কৰিলে ভগৱানৰ ইচ্ছাক পূৰণাৰ্থ কৰাৰ বাবে। এই ধৰণৰ আধ্যাত্মিক কৰ্মবিলাক উত্তম ভক্তসকলৰ বাবেহে যোগ্য বুলি কোৱা প্ৰসংগত ভাষ্যকাৰে এই বিশিষ্ট শ্লোককেইভাগীৰ উপস্থাপন কৰিছে। এয়াই শ্লোকভাগীৰ সৰল গুঢ়াৰ্থ। ধন্যবাদ।